বৰ্তমান মই উপস্থিত আছোঁ জোনাই সমজিলাৰ বৃহত্তৰ কৰৈবাৰী অঞ্চলত। যিহেতু যোৱা 28 তাৰিখৰ যি দিখাৰী নদীৰ যি পৰংকালী বান, এই পৰংকালী বানে সম্পূৰ্ণৰূপে ইয়াত যি গাঁও আছিলে, দুখনকৈ গাঁও, সেইটো সম্পূৰ্ণৰূপে ইয়াত ডুবাই নদীৰ বুকুত বিলীন কৰি পেলালে আৰু সম্পূৰ্ণৰূপে নিশেষ কৰি পেলোৱাৰ উপৰিও তাৰপিছত পানী কমি যোৱাৰ লগে লগে ইয়াত ব্যাপকভাৱে যি গৰাৰ কহনীয়া, এই গৰা কহনীয়া আমি দেখিবলৈ পোৱা গৈছে। আমি ND24 দৰ্শকসকলক ইয়াৰ গৰা কহনীয়াৰ পৰিৱেশ আমি দেখাবলৈ ইয়াত উপস্থিত হৈছোঁ আৰু আমি মোৰ সহযোগীয়ে দেখাব ইয়াত কেনেদৰে ইয়াত ব্যাপকভাৱে গৰা কহাই নিছে, সেই সকলো আমি পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখাব চেষ্টা কৰিছোঁ। চাওক কেনেদৰে দিনক দিনে এই গৰা কহনীয়া বাঢ়িয়ে গৈছে ব্যাপকভাৱে, আৰু আজিলৈকে কোনো ধৰণৰ কিন্তু ইয়াত প্ৰটেকশ্যনৰ ব্যৱস্থা লোৱা নাইগে যোৱা বানৰ পিছৰ পৰা। এনেদৰে যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাইছোঁ ইয়াত খুব বেয়া ধৰণে ব্যাপকভাৱে কহাই আনিছে। যদি এনেদৰে যদি কহাই থাকে তেতিয়াহ'লে এই বৃহত্তৰ যি এই দুখনকৈ গাঁও বাদ দিয়ক, এই দুখনকৈ গাঁওটো সম্পূৰ্ণৰূপে বিলীন হৈ যোৱাৰ পিছত এই বৃহত্তৰ কৰৈবাৰী অঞ্চলখনক নিশেষ কৰিবলৈ কিন্তু বেছি দিন নালাগিব। আমি পৰিৱেশ দেখুৱাই আছোঁ, ইয়াৰ পৰিৱেশ ইয়াত চাওক কেনেধৰণৰ পৰিৱেশ। এয়াই হৈছে দিখাৰী নদী। এই দিখাৰী নদীৰ যি কহনীয়া, এই কহনীয়া এতিয়া কিন্তু ইয়াৰ ৰুদ্ৰ ৰূপ ধাৰণ কৰা আমি দেখিবলৈ পোৱা গৈছে। আমি ইয়াৰ স্থানীয় গাঁওবাসী আছে কৰৈবাৰী অঞ্চলৰ, তেখেতলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। দাদা, যিহেতু আমি দেখিবলৈ পাইছোঁ যে ইয়াত বানৰ পিছত এটা ইয়াত পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যে ব্যাপকভাৱে গৰাৰ কহনীয়া ইয়াত আৰম্ভ হৈছে, কি ক'ব? মিডিয়া ফালৰ পৰা আমাৰ এই কৰৈবাৰী অঞ্চলটোক খবৰ ল'বলৈ অহাৰ কাৰণে ধন্যবাদ থাকিল। আমাৰ এই যোৱা 28 তাৰিখত যিটো নেকি বানপানী, এই বানপানী বৃহৎ দলটো আহি পেলাই আমাৰ এই কৰৈবাৰী অঞ্চলটো ছিন্ন বিলীন কৰি দিলে। আৰু এই তেতিয়াৰ দিনৰ পৰা আমাৰ এই কৰৈবাৰী অঞ্চলটো পুৰা গৰা কাটি আছে আজিৰ তাৰিখলৈকে। আজি 28 তাৰিখৰ পৰা আজি 16 তাৰিখ পালে পানীটো যিমানে কমিছে গৰাটো ইমানে কাটিছে। ইয়াত এই অঞ্চলত আমাৰ হাজাৰ হাজাৰ বিঘা আমাৰ মাটি নদীৰ বুকুত যা গ'ল, আৰু ইয়াৰ আগত দুইখনকৈ গাঁও এই নদীৰ বুকুতে বিলীন হৈ গৈছে। এতিয়া এই মানুহবোৰ কিছুমান ইয়াতে আধা বিঘা 1 বিঘাকৈ মাটি লৈ পেলাই বহি আছে, কিছুমানে ইফালে পশ্চিম ছাইডত ক'ত এনেকুৱা য'ত ত'ত মানে ঘূৰি ফুৰি পেলাই ক'ত কোনে বহিলে নাজানো আৰু। ঠিক এই হিচাপত এইবাৰৰ যিটো নেকি বানপানী, এই বানপানীত আমাৰ এই অঞ্চলৰ গোটেই খেতি পথাৰ, মাটি বাৰী, ৰাস্তা পদূলি গোটেই নদীৰ বুকুত যা গ'ল। আমাৰ এই অঞ্চলত এতিয়াও আমাৰ খেতি পথাৰবিলাকত যদি চালে মানে অকল জাবৰ আৰু গছৰ মূৰাই দেখি পায়। হাজাৰ হাজাৰ এনেকুৱা জাবৰ জোঁথৰ আহি পেলাই ঘৰ বাৰী পুতি পেলাই ধ্বংস কৰি দিছে, মাটি বাৰী পুতি পেলাই ধ্বংস কৰি দিছে। এতিয়া খেতি কৰিব পৰা নাই ৰাইজে। আৰু এতিয়া এনেকুৱাকৈ ৰূপ লৈছে নদীটো, ইফালে মানে এক চাইডে বাম কৰি পেলাই এক চাইডে মাটিটো এনেকুৱা পানীটো ওপৰত আহি আছে। এনেকুৱা যদি নদীটো যদি ৰূপ লয়, আমাৰ যিটো নেকি এই কৰৈবাৰী, এইফালে অৰুণাচল নাৰী কৰৈবাৰী এই অঞ্চলৰ পৰা এনেকুৱাকৈ নদীটো ডাইৰেক্ট মাজুলীপুৰ হৈ পানীটো যাব। যদি অতি সোনকালে যদি ৰোধ নকৰে তেনেহ'লে মানে আমাৰ ইফালে বৈকুণ্ঠপুৰ, ৰামধনজিকাৰী ইফালে গোটেই গাঁওখন ছিন্ন বিলীন হৈ যাব, মাটি বাৰী ধ্বংস হ'ব। এইটোৰ কাৰণে আমাৰ যিদিনাখন দলপানী আহিছিলে তেতিয়া আমাৰ বিধায়ক ছাৰ সকলেও MP MLA সকলো আহি পেলাই খবৰটো লৈছে, আশা দি গৈছে। আৰু সকলোকে আমাৰ মৰমৰ আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা মামা, আপুনিও আমাৰ এই অঞ্চলটো ৰোধ কৰিবলৈ কাৰণে আৰু লগতে আমাৰ বিধায়কবিলাক সকলোৱে জিঅ' বেগৰ ব্যৱস্থা কৰি পেলাই চিৰদিনৰ কাৰণে আমাক যাতে শান্তিকে আমি থাকিব পৰাকৈ ৰোধ কৰি দিলে মানে অতি সোনকালে ৰোধ কৰি দিলে মানে আমি ভাল পাম। যদিহে এই প্ৰক্ৰিয়া সোনকালে যদি আৰম্ভ নকৰে তেতিয়াহ'লে হয়তো গাঁওখন ছিন্ন বিচ্ছিন্ন হোৱাৰ দিশে যাব নেকি? গাঁওখন ইয়াত চব আমাৰ এই অঞ্চলটো ছিন্ন বিচ্ছিন্ন হৈ পেলাই আৰু নদীটো ইফালে ছাইড কাটি পেলাই যেতিয়া নেকি যাব, ইফালে একদম ৰামধনজিকাৰী হৈ মানে বৈকুণ্ঠপুৰ, বৰদণ্ডি এই অঞ্চলটো গোটেই মানে শেষ হৈ যাব।
হয়, আপোনালোকে গাঁওবাসীৰ ভাষ্য শুনিছে। যিহেতু তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ইয়াৰ স্থানীয় বিধায়কক অনুৰোধ জনাইছে যে যদিহে তেওঁলোক এই অঞ্চলটোক বা এই নদীখনৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া যদি সোনকালে যদি ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে, ইয়াৰ জিঅ'টিউবৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে হয়তো এই বৃহত্তৰ কৰৈবাৰী অঞ্চলখনক এদিনাখন এই দিখাৰী নৈৰ যি গৰাখহনীয়া, এই গৰাখহনীয়াই কহাই শেষ কৰিব বুলি তেওঁলোকে জানিব দিছে। জোনাৰ পৰা মই অমিত কুম্বাং, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।